নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আগবঢ়াব ওলাইছোঁ ৰঞ্জু হাজৰিকাৰ এখন ৰহস্য উপন্যাস বন্দী বিধাতা। আশা কৰোঁ আপোনালোকে মোক সাদৰি ল'ব। গোটেইখন দেশতে হুলস্থুল লাগি পৰিছে। গণেশৰ মূৰ্তিয়ে ভক্তৰ হাতৰ পৰা দুগ্ধ পান কৰিছে। মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ। ভক্তিত গদগদ হৈ ভক্তসকলে হাহাকাৰ কৰিছে। ভক্তৰ হাতৰ পৰা গণেশ দেৱতাই এনেদৰে দুগ্ধ পান কৰাত ভক্তৰ দুগালেদি আনন্দাশ্ৰু বৈ আহিছে। মন্দিৰৰ বৃদ্ধি বাট পাবলৈ নাই। সকলো মন্দিৰতে একেই অৱস্থা। চন্দননগৰৰ বিখ্যাত গণেশ মন্দিৰতো পুৱাৰে পৰা গণেশৰ মূৰ্তিক গাখীৰ খুওৱা হৈছে। মন্দিৰৰ বাহিৰে ভিতৰে লোকে লোকাৰণ্য। কোনোকালে মন্দিৰত পদাৰ্পণ নকৰা লোকো আহি মন্দিৰত পদাৰ্পণ কৰিছেহি। নিশাটোৰ ভিতৰতে নমো নমো ভকত হৈ পৰিছে। মন্দিৰৰ বাহিৰত লিটাৰে লিটাৰে গাখীৰ বিক্ৰী কৰা হৈছে। বেপাৰীয়ে সুবিধা বুজি গাখীৰৰ দাম লৈছে। লিটাৰে প্ৰতি 40-50 টকালৈকে উঠিছে। তথাপি গণেশে গাখীৰ খাইছে। সন্ধিয়ালৈ ভক্তৰ ভিৰ বাঢ়িল। কিন্তু উৎসাহী ভক্তই মন্দিৰৰ প্ৰাংগণত নাম কীৰ্তনকে আৰম্ভ কৰি দিলে। চাৰিওফালে ব্যস্ততা। দূৰ দূৰণিৰ পৰা মানুহ আহিছে। এটা সময়ত মানুহৰ ভিৰ কমি আহিল। কেৱল মন্দিৰৰ প্ৰাংগণত নাম কীৰ্তন কৰি থকা মানুহজাকহে আছে। গাখীৰ খুৱাবলৈ অহা মানুহ নাই। নিশা 12 বাজি পাৰ হৈছে। সেই সময়তে এখন মাৰুতি ভেন আহি মন্দিৰৰ সন্মুখত ৰ'ল। নাম গাই থকা মানুহজাকে নাম গাই থকাৰ পৰাই গাড়ীখনৰ ফালে চালে। ইতিমধ্যে গাড়ীৰ পৰা ড্ৰাইভাৰ নামি লৰালৰিকৈ পিছফালৰ দুৱাৰখন খুলি দিলে। শুভ্ৰ পোছাক, ধুতি পাঞ্জাবী পৰিহিত এজন লোক নামিল। তেওঁৰ সোৱে বাৱে আৰু দুজন, বোধহয় ৰক্ষী নাইবা সহকাৰী। এজনৰ হাতত ঘটি এটা গাখীৰ লৈ আহিছে গণেশক খুৱাবলৈ। আনজনৰ হাতত ফুল কিছুমান। দেখাত ভক্তক অৰ্থশালী যেনেই লাগে। দিনটো বোধহয় ব্যস্ততাৰ বাবেই গাখীৰ খুৱাবলৈ সময়েই নাপালে। এতিয়া আজৰি পাই গণেশক গাখীৰ খুৱাবলৈ দৌৰি আহিছে। সেই শেষ নিশালৈকে গণেশই যেন এইজন পৰম ভক্তৰ কাৰণে অপেক্ষা কৰি আছে। এতিয়া গণেশক গাখীৰ খুৱাব? নাম গাই থকা মাজৰ পৰা এজনে আচৰিত হৈ আনজনক সুধিলে, গণেশৰ খোৱাৰ সময় অসময়নো কি আছে? আমাৰ নিচিনা মানুহ পাইছনে কিবা? যেতিয়াই খুৱাবি তেতিয়াই খাব। আনজনে ক'লে, হয় দেই, আজি গণেশটো কম গাখীৰ খোৱা নাই, একেবাৰে হেঁপাহ পলুৱাই খাইছে। কৈলাশত গণেশে গাখীৰ খাবলৈ পালেহে। ভঙুৱা বাপেকৰ যি এটা গৰু আছে সিও দমৰা। সেই কাৰণেই গণেশে এতিয়া একেলগে বহু বছৰৰ কাৰণে খাই লৈছে হ'বলা। বাৰু এতিয়া সেইবোৰ বাদ দে, নামত মন দে। ইতিমধ্যে গাড়ীত অহা শেষ নিশাৰ ভক্তজন মন্দিৰত সোমাল। বাহিৰত নাম কীৰ্তন চলিয়ে আছে। ভিতৰত ভক্তই গণেশৰ পূজা আৰম্ভ কৰিলে। বন্তি জ্বলালে, ধূপ জ্বলালে, ফুল আৰু উৎসৰ্গা কৰিলে। তাৰপিছত গণেশক চামুচেৰে শিশুক ঔষধ খোৱা দি গাখীৰ খুৱালে। গণেশে গাখীৰ খোৱা দেখি ভক্ত সন্তুষ্ট হ'ল। সন্তুষ্ট নহ'বনো কিয়? গণেশে হেনো তেওঁ সকলোৰে হাতত গাখীৰ খোৱা নাই। গণেশে যাক ভাল পায় তেওঁৰ হাতেৰেহে গাখীৰ খায়। দীঘল প্ৰণিপাত জনাই কিছু সময়ৰ পিছত শেষ নিশাৰ ভক্তৰ আঁতৰ হ'ল। মাৰুতি ভেনখন পুনৰ অহা বাটে ঘূৰি গ'ল। মন্দিৰৰ প্ৰাংগণত নাম কীৰ্তন তেতিয়াও চলি আছে। ৰাতিপুৱাৰ লগে লগে চন্দননগৰৰ মন্দিৰত এক হুলস্থুল লাগিল। এই হুলস্থুল কিন্তু গণেশক গাখীৰ খুওৱালৈ নহয়। এই হুলস্থুল মন্দিৰৰ পৰা গণেশৰ প্ৰাচীন মূৰ্তিৰ অন্তৰ্ধানকহে লৈ। মন্দিৰৰ পূজাৰীয়ে হুলস্থুল লগাই দিলে। প্ৰায় 60 চেণ্টিমিটাৰমান উচ্চতাৰ এক বিশেষ ধাতুৰে নিৰ্মিত গণেশৰ প্ৰাচীন মূৰ্তিটোৰ পৰিৱৰ্তে তাত কোনোবাই স্থাপন কৰিছে এটি সাধাৰণ মাটিৰ মূৰ্তি।
কোন এয়া কোন পাখণ্ডৰ কাম? বৃদ্ধ পূজাৰী গৰজি উঠিল। পাখণ্ড নহয়, এয়া কোনোবা অতি ভক্তৰহে কাম। তেওঁ অকলেই গণেশক গাখীৰ খুৱাব। কোনোবা এজনে ৰসিকতা কৰি ক'লে, যি এনে কুকৰ্ম কৰিছে তাৰ সবংশে ধ্বংস হ'ব, তাৰ ভেটি উচন হ'ব। পূজাৰীয়ে দুখত কান্দিয়েই পেলালে। কথাটো লগে লগে চাৰিওফালে বিয়পি পৰিল। হাজাৰ হাজাৰ লোক আহি গোট খালেহি চন্দন নগৰৰ গণেশ মন্দিৰত। যিসকলে গণেশক গাখীৰ খুৱাইছিল তেওঁলোকেৰে কিছুমানে হিয়া ঠাকুৰি কান্দিব ধৰিলে। খবৰ পোৱাৰ লগে লগে পুলিচো আহিল। পুলিচে তদন্ত আৰম্ভ কৰিলে। কিছুমানে ক'লে এয়া কোনো নাস্তিকৰ কাম। গণেশে গাখীৰ খোৱা কথাটো তেওঁ সহ্য কৰিব পৰা নাই। কিছুমানৰ মতে এয়া ৰাজনীতিৰ খেল। কিন্তু ৰাজনীতিৰ খেলটোনো কি কোনোৱে ক'ব নোৱাৰিলে। কোনোৱে ক'লে এয়া যেই মানুহৰ কাম নহয়, এয়া আন্তঃৰাষ্ট্ৰীয় কোনো কুচক্ৰীৰ কাম, যি প্ৰাচীন মূৰ্তি দেশ বিদেশত গোপনে কিনা বেচা কৰে। পুলিচৰ দলে বিশেষ এক সংসূত্ৰ বাহি কৰিব নোৱাৰিলে। সন্দেহবশতঃ তাগী চোৰ কেইটামানক ধৰি থানালৈ নিলে। কিন্তু সিহঁতৰ পৰা বিশেষ এক সূত্ৰ উলিয়াব নোৱাৰি হতাশ হৈ এৰি দিলে। কেইবাটাও দিন চাওঁতে পাৰ হৈ গ'ল। পুলিচে কিন্তু কোনো সম্ভেদ উলিয়াব নোৱাৰিলে। অৱশেষত এই কেছৰ তদন্তৰ ভাৰ দিয়া হ'ল বিখ্যাত ডিটেক্টিভ দেৱজিৎ ফুকনৰ ওপৰত। যিদিনা দেৱজিৎ ফুকনক এই ভাৰ দিয়া হৈছিল সেইদিনাই দেৱজিৎ আহি চন্দন নগৰত উপস্থিত হ'ল। চন্দন নগৰৰ মন্দিৰৰ ওচৰে পাজৰে লগ পোৱা বিভিন্নজনক বিভিন্ন প্ৰশ্ন কৰি দেৱজিৎ আহি হঠাৎ থানাত উপস্থিত হ'ল। আপোনাৰ তদন্তত আপুনি সন্দেহজনক কিবা পাইছিলনে, মিষ্টাৰ গগৈ? দেৱজিতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত গগৈক সুধিলে। নাই ছাৰ, সন্দেহজনক তেনে একো এটা এতিয়ালৈকে আমি পোৱা নাই। অৱশ্যে সোধপোছৰ বাবে দুটা তাগীক আনি লকআপত ভৰাই থৈছোঁ। সেইবোৰ কৰি একো লাভ নহ'ব, দেৱজিতে ক'লে। সিহঁতে মিছাতে হাৰাশাস্তি নকৰিব। এৰি দিয়ক সিহঁতক। নহয় ছাৰ, ইহঁত দুটা সাংঘাতিক বস্তু। ইহঁতে নকৰিবলগীয়া কাম নাই। গণেশৰ মূৰ্তিটো মন্দিৰৰ পৰা চোৰ কৰা কথাটো ইহঁতৰ বাবে তেনেই সাধাৰণ কথা, জয়ন্ত গগৈয়ে ক'লে। দুয়োকে মোৰ ওচৰলৈ আনকচোন বাৰু, দেৱজিতে ক'লে। জয়ন্ত গগৈৰ নিৰ্দেশত কনিষ্টবল এজনে চেলত ভৰাই ৰখা মানুহ দুটাক দেৱজিতৰ ওচৰলৈ লৈ আনিলে। দেৱজিতে দুয়োৰে মূৰৰ পৰা ভৰিলৈকে লক্ষ্য কৰিলে। দুয়োৰে শৰীৰ আতিল, গাল মুখ ভঙা। দুয়োটাৰে উচ্চতা প্ৰায় সমানেই, স্বাভাৱিক উচ্চতা। এজনৰ মূৰৰ আগফালে চুলি প্ৰায় নায়েই, সেয়ে কপালখন তেওঁৰ ডাঙৰ যেন লাগে। আনজনৰ চুলি জপৰা। দুয়োৰে চকু তীক্ষ্ণ। দেহৰ বৰণ দুয়োৰে মিঠা বৰণীয়া। চুলি কম থকাজনৰ বাওঁ গালত এটা ডাঙৰ কটা চিন আছে। চুলি বেছি থকাজনৰ ডিঙিতে প্ৰকাণ্ড চতুৰ্ভুজ আকৃতিৰ তাবিজ এটা। দুয়োজনে দেৱজিতৰ চকুলৈ এক দৃষ্টিৰে চাই ৰ'ল। তোমালোকৰ নাম কি? দেৱজিতে চকীখন সামান্য মানুহ দুজনৰ ফালে ঘূৰাই ল'লে। মোৰ নাম চন্দ্ৰলাল। আটায়ে মোক চান্দু বুলি মাতে, চুলিটো বেছি থকাজনে ক'লে। আৰু তোমাৰ? দেৱজিতে ইজনলৈ চাই সুধিলে। মোৰ নাম ৰবি দাস। পাতি হাঁহৰ দৰে কৰ্কশ মাত এটা উলিয়াই ইটোৱে ক'লে। গণেশ বাবাই মন্দিৰত বহি গাখীৰ খাইছিল। তোমালোকৰতো কোনো অন্যায় কৰা নাছিল, পিছে তোমালোকেনো উঠাই নিলা কিয়? কামটো তোমালোকে ভাল নকৰিলা, দেৱজিতে ক'লে। গণেশ বাবাৰ শপত ছাৰ, ৰবিদাক বোলাজনে দুহাতেৰে দুখন কাণত ধৰি ক'লে। আমি চব কাম কৰিব পাৰোঁ, কিন্তু ভগৱানৰ মূৰ্তিক লৈ ব্যৱছা নকৰোঁ। হয় ছাৰ, আমাক মিছাতে ধৰিছে। এনে কাম আমি কেতিয়াও কৰা নাই। গণেশ বাবাই গাখীৰ খাইছিল, আমাৰ ইয়াততো মেলা লাগি গৈছিল, আমি ভালহে পাইছিলোঁ, চান্দুৱে ক'লে। কিয় ভাল পাইছিলা? কি লাভ হৈছিল তোমালোকৰ? দেৱজিতে প্ৰশ্ন কৰিলে। 9-10 টকা লিটাৰত গাখীৰ কিনি আনি গিলাচে প্ৰতি 5-6 টকাকৈ বেছি 1 লিটাৰত 40-50 টকালৈকে লাভ কৰিছোঁ ছাৰ, চান্দুৱে ক'লে। হয় ছাৰ, পুৰা দিন আমি গাখীৰ বেচাতেই ব্যস্ত আছিলোঁ। সেই কামত যদি গলটি হৈছে তেন্তে মাফ কৰক ছাৰ,
ৰবি দাসে ক'লে, ছাৰ, আমাৰ থানাৰ এই চাহেবেতো আমাৰ পৰা নগদ 2 গিলাচ গাখীৰ নি গণেশ বাবাক খুৱাইছে। আমি কিন্তু চাহাবৰ পৰা 1 পইচাও লোৱা নাই, চান্দুৱে ক'লে। দেৱজিতে জয়ন্ত গগৈলৈ চাই হাঁহি এটা মাৰি সুধিলে, গণেশক গাখীৰ হ'বলা আপুনিও খুৱাইছিল? হয় ছাৰ, জয়ন্ত গগৈয়ে হেমেনা হেমেনিকৈ কৰি ক'লে। খাইছিল ছাৰ। দেৱজিতে পুনৰ ৰবি দাসহঁতৰ ফালে চাই সুধিলে, তোমালোকে গাখীৰ কেইবজালৈকে বেচিছিলা? ৰাতি 9 বজালৈকে ছাৰ, চান্দুৱে ক'লে। তাৰপিছত আমি ছাৰ ৰামকিষণৰ ঘৰলৈ আহিছিলোঁ। মূৰ্তিৰ কথা আমি একো নাজানো ছাৰ, ৰবি দাসে ক'লে। মূৰ্তিৰ চোৰ তোমালোকে জনাৰ ভিতৰত কোনোবা এজন আছে? তোমালোকে নামটো কোৱা। দেৱজিতে প্ৰশ্নবোধক দৃষ্টিৰে দুয়োৰে মুখলৈ চাই ৰ'ল। ৰবি দাসে চান্দুৰ মুখলৈ চালে। নাই ছাৰ, সেইবোৰ আমি একো নাজানো। আন্দাজতে যাৰে তাৰে নাম এটা কেনেকৈ ক'ম? আমি জনাত ইয়াততো তেনেকুৱা মানুহ কোনো নাই, চান্দুৱে হাত জোৰ কৰি ক'লে। দেৱজিতে দুয়োকো আৰু কিছু সময় প্ৰশ্ন কৰি ক'লে, মই তোমালোকক দুয়োকে এৰি দিছোঁ, কিন্তু এটা চৰ্তত। চান্দু আৰু ৰবি দাসে আগ্ৰহেৰে দেৱজিতৰ মুখলৈ চালে। মই নোকোৱা পৰ্যন্ত তোমালোকে দুয়োজনে নিতৌ পুৱা 9 বজাত আৰু নিশা 8 বজাত থানালৈ আহি হাজিৰা দি যাব লাগিব। ইয়াৰ অন্যথা হ'লে কিন্তু তোমালোকৰ বিপদ। আৰু মোৰ তদন্তত তোমালোক দুয়োজনে মোক সহায় কৰি দিব লাগিব। কি সহায় ছাৰ? এতিয়া নহয়, সময়ত কম। তোমালোকে এতিয়া যাব পাৰা। গগৈ, এওঁলোকক এতিয়া যাবলৈ দিয়ক। দেৱজিতে জয়ন্ত গগৈক নিৰ্দেশ দিলে। ৰবি দাস আৰু চন্দলালক যাবলৈ দিয়াত সিহঁতে দেৱজিতক একেলগে কেইবাটাও চেলুট দি ওলাই গ'ল। দেৱজিতে চিগাৰেট এটা জ্বলাই ল'লে। তাৰপিছত জয়ন্ত গগৈলৈ চাই ক'বলৈ ধৰিলে, মই ইয়াৰ 2-4জন মানুহক 2-এটা কথা সুধি গম পাইছোঁ যে নিশা 12 মান বজাত এখন মাৰুতি ভেন মন্দিৰৰ ওচৰত আহি ৰৈছিল। ধুতি পাঞ্জাবী পৰিহিত এজন ব্যক্তি মাৰুতি ভেনখনত আহিছিল আৰু গণেশক গাখীৰ খুৱাই গৈছিল। ইমান নিশা? জয়ন্ত গগৈ আচৰিত হ'ল। এৰা, সেইটোৱে আচল ৰহস্য যেন লাগিছে। মাৰুতি ভেনখনৰ ৰং বগা বুলি কৈছে মানুহবোৰে। ড্ৰাইভাৰক বাদ দি আৰু 2জন ব্যক্তি মূল মানুহজনৰ লগত আহিছিল। তেন্তে এই কাম তেওঁলোকৰ দ্বাৰাই সংঘটিত হৈছে নেকি বাৰু ছাৰ? হ'বও পাৰে, নহ'বও পাৰে, দেৱজিতে লাহেকৈ ক'লে। তাৰপিছত চিগাৰেটটোত এটা দীঘলীয়া টান দি পুনৰ ক'লে, কিন্তু ইমান নিশা গণেশক গাখীৰ খুৱাবলৈ অহা কথাটো সঁচাকৈয়ে সন্দেহজনক। এতিয়া আমি নিশ্চিত হ'ব লাগিব কেইটামান কথাত। প্ৰথম কথা হৈছে, সেই নিশা সেই মানুহজনে গণেশক গাখীৰ খুৱাবলৈ সোমোৱাৰ পিছত আৰু কোনোবা সোমাইছিল নেকি? নে সেইজনেই ৰাতিপুৱা পূজাৰী সোমোৱা পৰ্যন্ত শেষ মানুহ আছিল? দ্বিতীয় কথা, মানুহজনে যিজনক গাখীৰ খুৱাইছিল সেই গণেশৰ মূৰ্তি আচল নে নকল আছিল? যদি নকল আছিল তেন্তে আগতেই কোনোবাই আঁতৰাব লাগিব। কিন্তু ইমান ভিৰৰ মাজত ছাৰ, আগতে কোনোবাই আঁতৰ কৰাটো অসম্ভৱ। এই কাম মানুহ নথকা অৱস্থাতহে কৰিছে, জয়ন্ত গগৈয়ে ক'লে। দেৱজিতে মূৰ দুপাই ক'লে, আপুনি ঠিকেই কৈছে। এতিয়া তেন্তে আমি সেই বিশিষ্ট মানুহজনৰ অনুসন্ধান কৰিব লাগিব। সেই মানুহজন ক'ৰ পৰা আহিছিল, তেওঁ কোন, ইত্যাদি। গাড়ীখনৰ নম্বৰ কি আছিল? নিশ্চয় কোনোৱে ক'ব নোৱাৰিব, কাৰণ গাড়ীখনক গুৰুত্ব সহকাৰে ল'বলগীয়া কোনো কাৰণো নাছিল। আমি তাত ছাৰ নিশা 10 বজা পৰ্যন্ত ডিউটি কৰিছিলোঁ। তেতিয়া তাত মন্দিৰৰ কৰ্মকৰ্তা 2জন আৰু নাম কীৰ্তন কৰা প্ৰাৰ্থীৰ বাহিৰে আন কোনো নাছিল, জয়ন্ত গগৈয়ে ক'লে। কিবা এটা চিন্তা কৰি দেৱজিত বহাৰ পৰা উঠিল। মই অলপ আহোঁ। লগে লগে দেৱজিত ওলাই গ'ল। এই ৰবি, এইফালে আহ, চান্দুৱে মাতিলে। ক'লৈ? ৰবি দাসে সুধিলে। ট্ৰেইন অহাৰ সময় হৈছে, চান্দুৱে ক'লে। ৰবি দাস বহাৰ পৰা উঠিল আৰু চান্দুৰ লগত দীঘলীয়া প্লেটফৰ্মৰে আগুৱাই গ'ল। হেৰা চান্দু, হঠাৎ কাৰোবাৰ মাতত দুয়ো থমকি পিছলৈ ঘূৰি চালে। অলপ আঁতৰতে এজন টুপি পিন্ধা মানুহ থিয় হৈ আছে। টুপিৰ আগফালটোৱে মানুহজনৰ মুখত সম্পূৰ্ণ ছাঁ পেলাই ৰখাৰ বাবে চান্দু আৰু ৰবি দাসেও ধৰিব নোৱাৰিলে। কোন হে? ৰবি দাস আগুৱাই গ'ল। পিছে পিছে চান্দু। মানুহজনে টুপিটো সামান্য তুলি ধৰিলে। অ' ছাৰ,
দেৱজিতক চিনি পাই ৰবি দাসে এটা চেলুট মাৰিলে। চান্দুৱেও লগে লগে এটা চেলুট দিলে। কি কৰি আছা? দেৱজিতে সুধিলে। আপুনি ছাৰ যেনেদৰে কৈছে আমি ছাৰ তেনেদৰেই কৰি আছোঁ। পূৰা চকু ৰাখিছোঁ ছাৰ। কোনো মানুহে হাৰি যাব নোৱাৰে ছাৰ, চান্দুৱে ক'লে। সন্দেহজনক কিবা এটা চকুত পৰিলে লগে জনাবা। জৰুৰ জনাম ছাৰ। ঠিক আছে, যোৱা এতিয়া। ৰবি দাস আৰু চান্দু দুয়ো দুটা চেলুট মাৰি আঁতৰ হ'ল। কেইখোজমান গৈ দুয়ো এডোখৰ ঈক্ষত আন্ধাৰ ঠাইত ৰৈ গ'ল। ট্ৰেইন তেতিয়াও আহি পোৱা নাই। ষ্টেচনত মানুহৰ যথেষ্ট ভিৰ। চান্দু ৰবি দাসে চাৰিওফালে চোকা দৃষ্টি ৰাখিলে। এই চান্দু, সেইটো চা। ৰবি দাসে মানুহ এজনৰ ফালে আঙুলিয়াই দেখুৱালে। আৰে বাপৰে বাপ, এইটো ৰাজা দেখোন, চান্দুৱে আচৰিত হৈ ক'লে। আৰে চুপ চুপ, এইটো ৰাজা হয়। দেখা পালে আমাৰ 12 ইয়াতেই বজাই যাব। চুপ চাপ চাই থাক। ৰাজা নামৰ ডেকাজন আগুৱাই গৈ থাকিল। চান্দু আৰু ৰবি দাসে পিছ ল'লে। ৰাজাৰ বয়স 30-32 বছৰৰ ভিতৰত হ'ব। ওখই পাখৈ চেহেৰাই পাতিয়ে দেখাত সুন্দৰ। পিন্ধনত নীলা জিন্স পেণ্ট আৰু বগা ডাঠ হাৱাইন চাৰ্ট। ৰাজাৰ নাম শুনিলে ভাল ভাল গুণ্ডাৰো বুকু কপে। ৰাজাক পুলিচেও ভয় কৰে। কেতিয়াবা কোনো চোৰাং কাৰবাৰী আৰু দাগী কুখ্যাত গুণ্ডাক ধৰিবলৈ পুলিচে ৰাজাৰ সহায় ল'ব লগা হয়। ৰাজনীতিতো অনেক নেতা উপনেতাই ৰাজাৰ সহায় বিচাৰে। অনেকে কয় ৰাজা দুখীয়াৰ বন্ধু, দুৰ্বলীৰ ৰক্ষা কৰ্তা। কিন্তু কিছুমানে কয় ৰাজা এক দুৰ্ধৰ্ষ দস্যু, হত্যাকাৰী, চোৰাং কাৰবাৰী। কিন্তু ৰাজা প্ৰকৃতনো কি কোনোৱেই নাজানে। নিশা তেতিয়া 8 বাজিছে। এখন বগা ৰঙৰ মাৰুতি ভেন আহি ষ্টেচনৰ সন্মুখত ৰ'ল। মাৰুতিৰ পৰা এজন ব্যক্তি নামিল। হাতত এটা ব্ৰিফকেছ, পিন্ধনত ছাই ৰঙৰ পেণ্ট আৰু ফুলাম চাৰ্ট এটা। ব্ৰিফকেছটো লৈ মানুহজন অতি ব্যস্ততাৰে প্লেটফৰ্মৰ ভিতৰত সোমাল। প্লেটফৰ্মৰ ভিতৰত থকা হুইলাৰ্ছ বুক ষ্টলৰ ফালে আগুৱাই গৈ মানুহজনে তাৰ সন্মুখতে ৰ'ল। পকেটৰ পৰা চিগাৰেটৰ পেকেটটো উলিয়াই চিগাৰেট এটা জ্বলাই দিলে। তাৰ পিছত ইফালে সিফালে চাই দোকানৰ পৰা আলোচনী এখন হাতত তুলি লৈ এনেয়ে পাত লুটিয়ালে। কিছু সময় তেনেদৰে পাৰ হ'ল। ৰবি দাস আৰু চান্দুৱে ৰাজাক অনুসৰণ কৰি আহি সেই ঠাইতে উপস্থিত হ'ল। ৰাজাই কিন্তু আঁতৰৰ পৰা এক দৃষ্টিৰে চাই আছিল মানুহজনলৈ। এনেতে 24-25 বছৰীয়া যুৱক এজন হাততে একে বৰণৰ ব্ৰিফকেছ এটা আনি মানুহজনে ৰখা ব্ৰিফকেছটো কাষতে থলে। এই ৰবি, খেলটো চা, চান্দুৱে ক'লে। দেখিছোঁ, ৰবি দাসে উত্তৰ দিলে। যুৱকজনে প্ৰথমতে কিবা এখন আলোচনী কিনি ল'লে। দুটামান পাত লুটিয়াই পূৰ্বতে অহা মানুহজনলৈ চালে। মানুহজনে কিবা এটা কোৱা যেন লাগিল। যুৱক লগে লগে সেই ঠাইৰ পৰা আঁতৰ হ'ল। লগত লৈ গ'ল মানুহজনৰ ব্ৰিফকেছটো। নিজৰ ব্ৰিফকেছটো তাতে পৰি থাকিল। এই চান্দু, তাৰ পিছ ল। ৰবি দাসে চেপা মাত এটা উলিয়াই ক'লে। চান্দুৱে যুৱকৰ পিছে পিছে যাবলৈ ধৰিলে। কিন্তু কিছুদূৰ আগবঢ়াৰ পিছত যুৱকজন যাত্ৰীৰ ভিৰৰ মাজত হেৰাই গ'ল। চান্দুৱে একো টলকিবই নোৱাৰিলে। সেই সময়তে একেলগে দুখন যাত্ৰীবাহী ট্ৰেইন আহি প্লেটফৰ্মত ৰৈছিল। চান্দু পুনৰ ৰবি দাসৰ ওচৰলৈ উভতি আহিল। কি হ'ল? ৰবি দাসে সুধিলে। মানুহটো যে ভিৰৰ মাজত ক'ত নাইকিয়া হৈ গ'ল, কিন্তু মোৰ একদম যাদু যেনেই লাগিল, চান্দুৱে ক'লে। এই চুপ থাক, তই একো কামৰ নহওঁ। কাৰোবাৰ লগত চকু মিলাই আছিলি, তাকে নকওঁ কিয়? চান্দুৱে কিবা এটা ক'বলৈ মুখ মেলোতেই হুইলাৰ্ছৰ সন্মুখত থিয় হৈ থকা মানুহজনে অন্য ব্ৰিফকেছটো লৈ প্লেটফৰ্ম এৰিলে। চান্দু আৰু ৰবি দাসৰ পিছ ল'ব খুজিছিল, কিন্তু ৰাজাই মানুহজনৰ পিছ লোৱা দেখি দুয়ো ৰৈ গ'ল। বাঘৰ নেঙুৰেৰে কাণ খজুৱাই লাভ নাই অ' চান্দু। এইটো আমাৰ চিকাৰ নহয় অ', বুজিছ? এইটো চিকাৰ ৰাজাৰহে। আশা এৰ, বুজিছ? ৰবি দাসে ক'লে। দুয়ো উভতিব খোজোতেই হঠাৎ দেৱজিতক দেখি থমকি ৰ'ল। কি হ'ল? দেৱজিতে সুধিলে। ঘটনা ঘাইল ছাৰ, চান্দুৱে ক'লে। এইফালে আহা। দেৱজিতে দুয়োকে প্লেটফৰ্মৰ বাহিৰলৈ লৈ গ'ল আৰু নিজৰ গাড়ীত বহুৱাই সুধিলে, কোৱা এতিয়া? চান্দু আৰু ৰবি দাসে আদ্যোপান্ত বিৱৰি ক'লে। দেৱজিতৰ সমস্ত শুনাৰ
পিছত সুধিলে, এই ৰাজা কোন? ৰাজাই ছাৰ। ৰাজাৰ কথা আমি কি ক'ম ছাৰ? আপুনি থানাৰ বৰ চাহাবকে সুধিব। ঠিকে আছে বাৰু, এতিয়া তোমালোক যোৱা, দেৱজিতে ক'লে। দুই চালাম জনাই গাড়ীৰ পৰা নামি গ'ল। দেৱজিতে অকণো সময় পলম নকৰি পোনে পোনে থানালৈ আহিল। থানাত সেই সময়ত জয়ন্ত গগৈ নাছিল। দেৱজিতে কনিষ্টবল এজনৰ হতুৱাই জয়ন্ত গগৈ মতাই আনিলে। জয়ন্ত গগৈ লগে লগে লৰি আহিল। আহক গগৈ, আপোনাৰ লগত জৰুৰী কথা এটা আছে, দেৱজিতে ক'লে। জয়ন্ত গগৈ আহি দেৱজিতৰ ওচৰত থিয় হ'ল। বহক। দেৱজিতে বহিবলৈ নিৰ্দেশ দিলে। জয়ন্ত গগৈ কৌতূহলেৰে দেৱজিতৰ মুখলৈ চাই ৰ'ল। ৰাজা কোন? দেৱজিতে কোনো পাতনি আৰম্ভ নকৰি প্ৰশ্ন কৰিলে। ৰাজা? জয়ন্ত গগৈ থমকি ৰ'ল। দেৱজিতৰ আকস্মিক প্ৰশ্নত ৰাজানো কোন জয়ন্ত গগৈ মনলৈ নাহিল। ৰাজা, দেৱজিতে পুনৰ ক'লে। আপুনি ৰাজা গুণ্ডাৰ কথা কৈছে নেকি ছাৰ? গুণ্ডা নে ধৰ্মাত্মা মই নাজানো। মই কেৱল ৰাজা নামটোহে জানো। সেইকাৰণে আপোনাক সুধিলোঁ। তাৰ পৰিচয় মোৰ প্ৰয়োজন। ৰাজা নামৰ গুণ্ডা এজন আছে ছাৰ। তাক কিছুমানে গুণ্ডা বুলিও কয়, আৰু যদিও তাৰ লগত গুণ্ডামীৰ ৰেকৰ্ড আমাৰ পুলিচ থানাত নাই, অথচ সি গুণ্ডাৰ গুণ্ডা। হাউ ষ্ট্ৰেঞ্জ, দেৱজিতে উচ্চাৰণ কৰিলে। ৰাজাৰ শিক্ষাও যথেষ্ট। কিবা এটা বিষয় লৈ এতিয়া ৰিচাৰ্চ কৰিও আছে। চোৰাং কাৰবাৰী, বেগন ব্ৰেকাৰ, দালাল, ঘোষখোৰ, নাৰী ব্যৱসায়ী সকলোৱে ৰাজাক ভয় কৰে। আমাৰ বহুতো কেছত ৰাজাই সহায় কৰিছে। এই ঠাইত কোনো মন্ত্ৰীয়েই হওক বা ডাঙৰ নেতাই হওক, ৰাজাৰ সহায় অবিহনে ইয়াত একো কৰিব নোৱাৰে। তেন্তে ৰাজা গুণ্ডা হ'ল কেনেকৈ? দেৱজিতে আচৰিত হৈ সুধিলে। ৰাজাই যিকোনো ক্ষেত্ৰতে আইন নিজৰ হাতত তুলি লয়। দেশৰ শাসন ব্যৱস্থা, পুলিচ সকলোকে বুঢ়া আঙুলি দেখুৱাই নিজৰ কাম কৰে। যোৱা বছৰ এই ঠাইৰ দুৰ্দৰ্শ দস্যু কালীচৰণৰ হত্যাৰ মূলতে অনেকে ৰাজা বুলিয়েই কয়। তদুপৰি যোৱা ইলেকশ্যনত বিধানসভাৰ বাবে উঠা প্ৰাৰ্থী মদমত্ত সিঙক বিজয়ী হোৱাৰ পিছতে ৰাজাই হত্যা কৰিছিল বুলি অনেকে কয়। কিন্তু এইবোৰ হত্যাৰ কোনো প্ৰমাণ নাই। তথাপিতো ৰাজাক সহায় কৰিবলৈ তাৰ লগত আছে ৪-৫জন নামী উকিল। অকল সেয়াই নহয়, অনেক যুৱক সংস্থা, ছাত্ৰ সংগঠনৰো সহায় লাভ কৰে ৰাজাই। মদমত্ত সিঙক ৰাজাই কিয় হত্যা কৰিছিল? দেৱজিতে কৌতূহলেৰে সুধিলে। মদমত্ত সিং দেশ সেৱা কৰা মানুহেই নহয়, বিহাৰৰ পৰা আজি কিছু বছৰ পূৰ্বে অসমলৈ আহি প্ৰথমতে এই অঞ্চলত সৰুকৈ চাহ দোকান এখন দিছিলে। চাহৰ লগতে দেশী লাওপানীৰো ব্যৱসায় চলিছিল। কিছু টনকিয়াল হোৱাৰ পিছত গেলামালৰ দোকান এখন দিলে। মেলে মিটিঙে উপস্থিত থাকি নিজকে জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিলে। ইফালে চোৰাং কাৰবাৰতো সিদ্ধহস্ত হৈ পৰিল। দেশৰ নামী দামী চোৰাং কাৰবাৰীৰ লগত হাত মিলালে আৰু কম সময়ৰ ভিতৰতে হৈ পৰিল মাফিয়াৰ লিডাৰ। সেই অঞ্চলৰ কিছু নাম থকা মানুহবোৰক নিজৰ গুণ্ডা বাহিনীৰে ঠাণ্ডা কৰি নিজে আগশাৰীৰ নেতা হৈ পৰিল। বিধানসভাৰ প্ৰাৰ্থীৰ বাবে থিয় হোৱাৰ লগে লগে আমি জনাত এদিন ৰাজাই আহি ধমক দি গৈছিল যাতে নিজৰ প্ৰাৰ্থিত্ব উঠাই লয়। তদুপৰি চিৰকালৰ বাবে এই স্থান ত্যাগ কৰিবলৈকো নিৰ্দেশ দিছিল। কিন্তু মদমত্ত সিঙে ৰাজাৰ ভাবুকিলৈ ভয় নকৰিলে। ৰাজা ক'ত আছে আপুনি জানে? দেৱজিতে প্ৰশ্ন কৰিলে। জানো ছাৰ, মই ৰাজাক লগ পাব বিচাৰোঁ। ঠিক আছে ছাৰ, আপুনি যেতিয়াই কয়, জয়ন্ত গগৈয়ে ক'লে।